নগাঁৱৰ ডিমৌৰ সমীপত কৃষ্ণচূড়া ৰিজৰ্টত নতুনকৈ সংযোগ কৰা ছুইমিং পুলৰ শুভ উদ্বোধন কৰিলে বিধায়ক ৰূপক শৰ্মাই। নগাঁৱৰ উজনি আৰু নামনিলৈ যোৱা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বেবেজিয়া ডিমৌৰ সমীপত থকা কৃষ্ণচূড়া ৰিজৰ্টত নতুনকৈ সংযোগ কৰা হৈছে ছুইমিং পুলৰ। ৰিজৰ্টত চৌহদত আটকধুনীয়াকৈ নিৰ্মাণ কৰা ছুইমিং পুলটোৰ বুধবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও চহৰৰ কাষেদি আমাৰ নামনি উজনি যোৱা যিটো বাইপাছ তাৰ ঠিক ডিমৌৰ ওচৰতে আমাৰ কৃষ্ণচূড়া ৰিজৰ্ট আৰু এই কৃষ্ণচূড়া ৰিজৰ্ট যোৱাকালি তাত নতুনকৈ সংযোগ হ'ল ছুইমিং পুল। যোৱাকালি ছুইমিং পুলটো হোৱাৰ পাছত আমাক ইতিমধ্যে নিমন্ত্ৰণ কৰিছিলে, চাবলৈ আহিলোঁ। এটা সুন্দৰ পৰিৱেশ য'ত নেকি আমাৰ কৃষ্ণচূড়াৰ এই ৰিজৰ্টখন নতুনকৈ প্ৰাণো পাইছে আৰু ৰাইজৰ এটা সুন্দৰ ইয়াত সকলোবিলাক সুবিধা আছে, থকা ৰুমৰ পৰা ৰেষ্টুৰেণ্টৰ পৰা ছুইমিং পুল। গতিকে মই সকলো ৰাইজক অনুৰোধ কৰিম কৃষ্ণচূড়ালৈ আহক আৰু তেওঁলোকৰ আতিথ্য গ্ৰহণ। থকা খোৱাৰ সকলো ধৰণৰ সা সুবিধা উপলব্ধ হোৱা ৰিজৰ্টখনত নতুনকৈ সংযোগ কৰা ছুইমিং পুলটোৰ জৰিয়তে জনসাধাৰণ উপকৃত হ'ব বুলি বিধায়ক ৰূপক শৰ্মাই উল্লেখ কৰে। নতুনকৈ নিৰ্মাণ কৰা ছুইমিং পুলটোত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শিশুসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও ৰিজৰ্টখনৰ পৰিচালকে জানিবলৈ দিয়ে। মই এতিয়া বৰ্তমান আছোঁ কৃষ্ণচূড়া ৰিজৰ্ট নগাঁও বেবেজিয়া বাইপাছতে, আৰু ইয়াতে মোৰ বহুত দিনৰ এটা সপোন আছিলে যে ইয়াত এটা ছুইমিং পুল মই খুলিম, আৰু সেই 9 মাহৰ প্ৰচেষ্টাৰ অন্তৰত যে এই ছুইমিং পুলটো সম্পূৰ্ণ হৈ উঠিছে। আৰু এই পুলটোত মই চেষ্টা কৰিছোঁ, যিমান পাৰিছোঁ মই ইয়াৰ পানী, ইয়াৰ পৰিৱেশটো মই মেইনটেইন কৰিবলৈ চেষ্টা কৰিম, যাতে শিশুসকলৰ কাৰণে কোনো অসুবিধা যাতে নহয় মই চেষ্টা কৰিম। আৰু লগতে এই অনুষ্ঠানটো মুকলি কৰিবৰ কাৰণে মই মাননীয় আমাৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণ দিছোঁ। লগতে চিফ গেষ্ট হিচাপে আমাৰ ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ মহোদয় মোৰ শিক্ষাগুৰু দিলীপ বৰা ছাৰকো মই নিমন্ত্ৰণ দিছোঁ। আমাৰ অসমৰ মানে শ্ৰেষ্ঠ আৰু ভাল গায়ক আমাৰ কৃষ্ণমণি নাথ ডাঙৰীয়া, নগাঁৱৰ অসমৰে বিখ্যাত, তেখেতকো মই নিমন্ত্ৰণ দিছোঁ। এই সকলোৱে আহি আমাৰ এই অনুষ্ঠানটো চলাই যাব বুলি মই আশাবাদী। আৰু লগতে মই আশা কৰোঁ যাতে এই গৰমৰ দিনত শিশুসকলে অভিভাৱকসকলক আনি যাতে ইয়াতে এটা সুন্দৰ পৰিৱেশ পাবলৈ বা দিবলৈ মই চেষ্টা কৰিম। লগতে পানীখিনি মই কিমান পাৰোঁ সিমান পৰিমাণে মই ফিল্টাৰেশ্যনৰ প্ৰচেছ ৰাখিছোঁ, আৰু সেইটো হিচাপত মই ইয়াক মেইনটেইন কৰি পেলাই মই ৰাখিম বুলি ভাবিছোঁ। আৰু লগতে ইয়াত আমাৰ থকা কৰাৰ ব্যৱস্থা আছে। যিসকল ব্যক্তিয়ে ইয়াতে হোটেলত ৰাতি থাকিব তেওঁলোকৰ কাৰণে পুল এক্সেছ ফ্ৰী ৰাখিম বুলি ভাবিছোঁ। আৰু বাহিৰৰ যিসকল ব্যক্তি আছে তেওঁলোকে যদি ভাবে যে অভিভাৱক লগতে শিশুসকলক লগত লৈ ইয়াতে ছুইমিং পুলত নামিম বুলি, তেওঁলোকেও পাৰিব। লগতে কিছুমান বিশেষ কষ্টিউম যদি তেওঁলোকে পৰিধান কৰি আহিছে তেনেহ'লে নামিব পাৰিব, কিয়নো কাপোৰে কালাৰেৰে। আৰু যদি তেওঁলোকে নানে আমাৰ ইয়াৰ পৰা কষ্টিউম, টাৱেল, টিউব এই গোটেইখিনি প্ৰভাইড কৰা হ'ব। গতিকে মই আশাবাদী আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে এবাৰ আহক কৃষ্ণচূড়া ৰিজৰ্টলৈ আপোনালোকৰ শিশুসকলক লৈ। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।